নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অৰুণোদয় আঁচনি 3.0 আৰু ৰেচন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। অৰ্থাৎ লাখ লাখ হিতাধিকাৰীসকলৰ নামসমূহ কৰ্তন কৰিব ৰেচন কাৰ্ডৰ পৰা। আৰু অৰুণোদয় আঁচনি পাবলৈ হ'লে এতিয়াৰে পৰা বহুত কেইটা নিয়ম মানিব লাগিব, সবিশেষ জানিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি 6টাকৈ আঁচনি ঘোষণা কৰিলে। অৰ্থাৎ ডিচেম্বৰ মাহতে 6টাকৈ আঁচনিৰ ধনসমূহ মুকলি কৰিব চৰকাৰে, সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 19নং কিস্তি ধনক লৈ বৃহৎ ঘোষণা। অৰ্থাৎ 19নং কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু আজি কেইবাটাও আঁচনি ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আপডেটটো এবাৰ চাই লওক কি কৈছে নতুনকৈ ৰেচন কাৰ্ডক লৈ। কঠোৰ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ আহি গ'ল নতুন নিয়ম, অৰ্থাৎ নতুন SOP। ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত আহি গ'ল এটা নতুন SOP। ৰেচন কাৰ্ডক লৈ শীঘ্ৰেই চলিব তদন্ত বা অভিযান বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। ৰেচন কাৰ্ড পাবলৈ হ'লে আয় হ'ব লাগিব 2 লাখ টকাতকৈ কম বছৰি। আৰু অসৎ উপায়েৰে ৰেচন কাৰ্ড লোৱাসকলক সাৱধান কৰি দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আৰু অৰুণোদয় আঁচনি পোৱাৰ আশাত একাংশই কৰিছে দুৰ্নীতিভাৱে ৰেচন কাৰ্ড লাভ কৰিছে। একে পৰিয়ালৰ মাজতে লাভ কৰিছে 2খনৰ পৰা 3খনকৈ ৰেচন কাৰ্ড বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে দুৰ্নীতি শেষ কৰাৰ বাবে চৰকাৰে আনিলে নতুন নিয়ম ৰেচন কাৰ্ডক লৈ। কোনে কোনে অৰুণোদয় পাবলৈ আদেশ জাৰি কৰিছে চৰকাৰে, অৰ্থাৎ কোনে কোনে লাভ কৰিব অৰুণোদয় আঁচনি। এটা পৰিয়ালত 5গৰাকী সদস্য থাকিলেহে লাভ কৰিব অৰুণোদয়। অৰ্থাৎ 5জন সদস্য থাকিব লাগিব। অৰুণোদয় পাবলৈ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখ টকাৰ তলত হ'ব লাগিব বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ বৃহৎ ঘোষণা। ৰেচন কাৰ্ডৰ হিতাধিকাৰী হোৱাৰ ক্ষেত্ৰত আহি গ'ল নতুন নিয়ম, নতুন SOP। গতিকে লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে ৰেচন কাৰ্ডক লৈ বৰ্তমান বহুতো জালিয়াতি চলি আছে। অৰ্থাৎ কিছুমান মানুহে অৰুণোদয় আঁচনি পোৱাৰ বাবে বা চৰকাৰী ঘৰ পোৱাৰ বাবে তেওঁলোকে যিকোনো পদ্ধতিৰে ৰেচন কাৰ্ড লাভ কৰিছে। কিন্তু এতিয়াৰে পৰা নহ'ব, কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যিটো ঘৰত 5জন সদস্য থাকিব তেওঁলোকেহে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব। আৰু এটা পৰিয়ালত এজনে অকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব। অৰ্থাৎ যদি আপোনাৰ ঘৰত 5জন সদস্য আছে আৰু তেনেক্ষেত্ৰত যদি 2টা ৰেচন কাৰ্ড আছে, তেনেহ'লে আপোনালোকৰ ঘৰত এটা ৰেচন কাৰ্ড বাতিল কৰিব, লগতে এজনে অকল অৰুণোদয় আঁচনি পাব। আৰু অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। গতিকে বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ঘোষণা কৰিলে। অৰ্থাৎ লাখ লাখ হিতাধিকাৰীসকলৰ নামসমূহ ৰেচন কাৰ্ডৰ পৰা কৰ্তন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে যিসকল ঘৰত ধৰক 5টা সদস্য নাই, ধৰক 3টা বা 4টা আছে, তেওঁলোকে তেওঁলোকৰ ঘৰত ৰেচন কাৰ্ডত থাকিব, তেওঁলোকে অৰুণোদয় আঁচনিও পাব। তেওঁলোকে যদি 2 লাখ টকা বছৰি আয় কম হয় আৰু মধ্যবিত্ত দুখীয়া পৰিয়াল হয়, তেওঁলোকে পাব। গতিকে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি ৰেচন কাৰ্ডক লৈ বা অৰুণোদয় আঁচনিক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ। কি কৈছে আপডেটটো চাই লওক। বিবাহ পঞ্জীয়ন, সম্প্ৰীতিৰ নথিপত্ৰ পঞ্জীয়নৰ পৰা আৰম্ভ কৰি সকলো কাম কাজ সময়তে কাম নহ'লে দিয়ক পৰ্টেলত অভিযোগ। অৰ্থাৎ আপোনালোকে বিবাহ পঞ্জীয়ন কৰিব হ'লে বা যিকোনো অনলাইনৰ মাধ্যমত কাম কৰিব হ'লে, যদি আপোনালোকৰ কামসমূহ তেওঁলোকে নকৰে বা আপোনালোকৰ কামসমূহ নকৰে, তেনেহ'লে আপোনালোকে এতিয়াৰে পৰা অভিযোগ দিব পাৰিম মুকলিকৈ। অৰ্থাৎ মুকলিকৈ এতিয়াৰে পৰা পৰ্টেল আৰম্ভ কৰিছে। সময়তে কাম নহ'লে দিব পাৰিব এতিয়াৰে পৰা অভিযোগ। আৰু এতিয়াৰে পৰা সকলো চৰকাৰী কাম হ'ব সময়মতে, কাৰণ এতিয়াৰে পৰা দেৰি নহয়। আপোনালোকে যেতিয়া কামসমূহ বিচাৰিব তেতিয়াই হ'ব। বিবাহ পঞ্জীয়ন, সম্পত্তিৰ পঞ্জীয়ন, সম্পত্তিৰ মালিকীস্বত্ব হস্তান্তৰৰ প্ৰতিলিপি আৰু ভূমি ৰেকৰ্ডৰ প্ৰমাণিক প্ৰতিলিপি, পঞ্জীয়নভুক্ত বিক্ৰী দলিলৰ প্ৰমাণপত্ৰ, নিখুঁত বিভাজন, ভূমিৰ পুনৰ শ্ৰেণী বিভাজনৰ বাবে NOC, লগতে স্থাবৰ সম্পত্তি স্থানান্তৰৰ বাবে NOC আদি সেৱা শীঘ্ৰেই উপলব্ধ হ'ব। PRC জন্ম মৃত্যু প্ৰমাণপত্ৰ সময়তে দিব লাগিব চৰকাৰী বিষয়াই বুলি ইতিমধ্যে ঘোষণা কৰিছে। 14 দিনৰ ভিতৰত দিব লাগিব এতিয়াৰে পৰা PRC, অন্যথা তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে একশ্যন ল'ব। আৰু বন্ধু বান্ধৱীসকল, এইখিনি আপোনালোকে দেখিব পালে যে মুঠ 55টা দৰকাৰী ৰাজহুৱা সেৱা এই পৰ্টেলত সময়মতে লাভ কৰিব। 600ৰো অধিক সেৱা অন্তৰ্ভুক্ত কৰা হৈছে এই পৰ্টেলত বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। এতিয়াৰ পৰা চৰকাৰী কাৰ্যালয়ত পৰি নাথাকিব আপোনালোকৰ ফাইল বা আপোনালোকৰ কাম কাজসমূহ দেৰি নহয়। বৈধ কাৰণত ফাইল পেলাই থলে বিপদত পৰিব চৰকাৰী বিষয়াই। সময়ত কাম নকৰিলে 1000 টকাৰ পৰা 5000 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব বুলি ঘোষণা কৰিছে। আয়ুক্তৰ পৰা নিম্ন বৰ্গৰ সহায়কলৈ
সকলোৱে ভৰিব লাগিব এই জৰিমনা। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। আৰু আজি পৰৱৰ্তী খবৰটো হৈছে পিকনিক আৰু নৱবৰ্ষলৈ আহি গ'ল এছঅপি। অৰ্থাৎ কি নতুন নিয়ম পালন কৰিব লাগিব। পিকনিক আৰু নৱবৰ্ষ উদযাপনক লৈ আহি গ'ল এটা নতুন এছঅপি চৰকাৰে বান্ধি দিলে। প্ৰশাসনে বান্ধি দিয়া নিয়ম অনুসৰি নামানিলে পৰিব বিপদত। পিকনিকৰ নামত আনন্দ ফূৰ্তি কৰিবলৈ যোৱাৰ পূৰ্বে সাৱধান হওক, কাৰণ কেইবাটাও নিয়ম বান্ধি দিলে। সুৰাপায়ী চালকৰ ওপৰত চোকা নজৰ ৰাখিব আৰক্ষীয়ে। অৰ্থাৎ মডিফাইড বাইক চলোৱা আৰু স্থান প্ৰদূষণত প্ৰশাসনৰ বাধা বুলিও ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। ৰাজহুৱা স্থান পিকনিক স্থলীত উচ্চ স্বৰত বজাব নোৱাৰিব সংগীত। পথতো পিকনিকৰ গাড়ীত উচ্চ স্বৰত সংগীত বজালে হ'ব বিপদ বুলি চৰকাৰে ঘোষণা কৰিছে। প্ৰদূষণ আইন উলংঘা কৰি ব্যৱহাৰ কৰি নোৱাৰিব আতচবাজি বুলি লগতে ঘোষণা কৰিছে। বিয়লি 4:30 বজাৰ আগে এৰিব লাগিব পিকনিক স্থলী আৰু বজালী জিলা প্ৰশাসনে জাৰি কৰিছে এই নতুন নিৰ্দেশনা। অৰ্থাৎ লাখ লাখ গ্ৰাহকৰ বা লাখ লাখ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত ধনী পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। নৱবৰ্ষলৈ বিশেষ আপডেট। আৰু আজি পৰৱৰ্তী খবৰটো হৈছে 20 ডিচেম্বৰৰ ভিতৰত 6টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ এই মাহতে ৰাজ্যবাসীয়ে লাভ কৰিব 6টাকৈ আঁচনিৰ সুবিধা। কি আঁচনি চাই লওক আগলৈ। ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আৰু 10 তাৰিখৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব 6টাকৈ আঁচনিৰ সুবিধা। 11 লাখতকৈ অধিক হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। অৰ্থাৎ কি ভাল খবৰ দিলে। বানপীড়িত লোকলৈ এই মাহতে চৰকাৰে দিব সাহায্য। অৰ্থাৎ 50,000 টকালৈকে ঋণ লোৱা মহিলাক প্ৰদান কৰা হ'ব এনঅ'চি বুলিও ঘোষণা কৰিছে। লগতে মেট্ৰিকত ডিষ্টিংশ্যন পোৱা শিক্ষাৰ্থীক আনন্দৰাম বঁটা প্ৰদান কৰিব বুলি চৰকাৰে ঘোষণা কৰিছে। আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক বিতৰণ কৰা হ'ব বাইচাইকেল বুলিও ঘোষণা কৰিছে। আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰা হ'ব স্কুটি। অৰ্থাৎ হাজাৰ হাজাৰ কৃষকৰ প্ৰদান কৰিব শস্যৰ বীজ। অৰ্থাৎ কৃষকসকলক শস্যৰ বীজ প্ৰদান কৰিব। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। এই মাহতে ৰাজ্যবাসীয়ে লাভ কৰিব 6টাকৈ আঁচনিৰ সুবিধা। গতিকে এই মাহতে 6টাকৈ আঁচনিৰ সুবিধা মুকলি কৰিব চৰকাৰে। গতিকে যিসকল আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে, মাইক্ৰ' ফাইনেন্স ঋণ লৈছিলে বা স্কুটি লাভ কৰিম বুলি ভাবিছে, তেওঁলোকলৈ ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এই মাহতে তেওঁলোকৰ এই 6টাকৈ আঁচনিৰ সুবিধাসমূহ দিব বুলি ঘোষণা কৰিছে। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ চৰকাৰী ঘৰক লৈ। বন্ধু-বান্ধৱীসকল, চৰকাৰী ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালে চৰকাৰী ঘৰ আবেদন কৰিছিলে, যদিহে তেওঁলোকে চৰকাৰী ঘৰ পোৱা নাই, তেনেহ'লে তেওঁলোকৰ বাবে এটা ভাল খবৰ। কাৰণ ডিচেম্বৰ মাহতে চৰকাৰী ঘৰ দিবলৈ নিৰ্দেশ জাৰি কৰিছে ইতিমধ্যে চৰকাৰে। কিন্তু কোনে নতুনকৈ চৰকাৰী ঘৰ পাব, কিমান হাজাৰ পাব আৰু কোনে নতুনকৈ আবেদন কৰিব পাৰিব, নতুন এটা আপডেট দিছে চৰকাৰে। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক কি কৈছে চৰকাৰে। বন্ধুসকল, হাজাৰ হাজাৰ পৰিয়াললৈ চৰকাৰী ঘৰ যোগ্যজনে নাপালে দিব পাৰিব এতিয়াৰে পৰা অভিযোগ। এই মাহতে হাজাৰ হাজাৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে যোগ্যজনে ঘৰ নাপালে পঞ্চায়ত সচিবৰ বিৰুদ্ধে গ্ৰহণ কৰিব বিহিত ব্যৱস্থা। চৰকাৰী ঘৰত দুৰ্নীতি সংঘটিত হ'লেই দিব পাৰিব এতিয়াৰে পৰা অভিযোগ। আৰু ডিচেম্বৰ মাহত PMAOৰ অধীনত পকী ঘৰ লাভ কৰিব 60,000 পৰিয়ালে। ৰেচন কাৰ্ড থাকিলে চৰকাৰী পকী ঘৰৰ বাবে কৰিব পাৰিব আবেদন এতিয়াৰে পৰা। লগতে ডিচেম্বৰতে পঞ্চায়ত সচিবক ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে চৰকাৰে। ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিবৰ বদলিৰ হুংকাৰ দিছে চৰকাৰে। লগতে 60,000 বাদ পৰি ৰোৱা ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। নতুনকৈ 1,70,000 ঘৰ সোনকালে প্ৰদান কৰা হ'ব বুলি ইতিমধ্যে আশ্বাস জাৰি কৰিছে। মুঠ 7 লাখ লোকক ঘৰ দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু লগতে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব এই পকী ঘৰসমূহ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। এই মাহতে অৰ্থাৎ ডিচেম্বৰ মাহতে 60,000 পৰিয়ালক দিব নতুনকৈ চৰকাৰী ঘৰ। অৰ্থাৎ যিসকলে আবেদন কৰিছিলে যদি পোৱা নাই, আৰু তেওঁলোকৰ প্ৰথম কিস্তি ৰূপে দিব 32,500 টকা বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে আহিবলগীয়া সময়ত আৰু 1,70,000ৰো অধিক পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। আৰু তেওঁলোকে নতুনকৈ চৰকাৰী ঘৰ আবেদন কৰিব লাগিব। অৰ্থাৎ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে যদি চৰকাৰী ঘৰ আবেদন কৰে, তেনেহ'লে তেওঁলোকে লাভ কৰিব চৰকাৰী ঘৰ।
পূৰ্বৰ দৰে নহয়, এতিয়া বহুতখিনি সালসলনি কৰিছে চৰকাৰে। গতিকে যিসকলে যোগ্য হ'ব তেওঁলোকে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। আৰু চৰকাৰী ঘৰ পোৱাৰ ক্ষেত্ৰত যদি আপোনালোকে অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে এতিয়াৰ পৰা আপোনালোকে DC কোৰ্টত গৈ অভিযোগ দিব পাৰিব। গতিকে চৰকাৰী ঘৰক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধু-বান্ধৱীসকল, PM কিষাণ যোজনাৰ অধীনত যিসকল কৃষক আছে তেওঁলোকৰ 19 নম্বৰ কিস্তিৰ ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তিৰ ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। চাওক, ইতিমধ্যে মই সকলোখিনি ভিডিঅ'ত বনাই আপলোড কৰি আহিছোঁ যে আপোনালোকে EKYC কৰাটো বাধ্যতামূলক। আৰু EKYC কৰিলেহে আপোনালোকে PM কিষাণ যোজনাৰ অধীনত আহিবলগীয়া কিস্তিৰ ধনসমূহ লাভ কৰিব। আৰু এই কথা মই কোৱা নাই, আচলতে এই কথা ইতিমধ্যে অফিচিয়েলভাৱে PM কিষাণ যোজনাৰ পৰ্টেলত আপলোড কৰিছে যে EKYC ইজ মেণ্ডেটৰী ফৰ PM কিষাণ ফাৰ্মাৰ্ছ। অৰ্থাৎ যিসকল যোগ্য কৃষক হয় তেওঁলোকে EKYC কৰাটো বাধ্যতামূলক। যিসকল কৃষকে 19 নম্বৰ কিস্তি ধন পোৱাৰ আগতে EKYC সমূহ কমপ্লিট কৰিব, নিজৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, লগতে মাটিৰ জমাবন্দীখিনি আপডেট দিব, তেওঁলোকক 19 নম্বৰ কিস্তি ধন দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে চৰকাৰে। আৰু 19 নম্বৰ কিস্তি ধন যিসকলে পূৰ্বৰ কিস্তিসমূহৰ ধনৰ পৰা বঞ্চিত হৈ আছে, যদি 3টা ইনষ্টলমেণ্ট লেট হৈ আছে তেনেহ'লে লাভ কৰিব আপোনালোকে 6,000কৈ টকা, আৰু যদি 2টা ইনষ্টলমেণ্ট লেট হৈছে তেনেহ'লে 4,000কৈ টকা লাভ কৰিব। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে PM কিষাণ সন্মান নিধি যোজনাক লৈ কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধু-বান্ধৱীসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে যদি ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।